নমস্কাৰ আজিৰ আমাৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 সায়েন্স ষ্ট্ৰীমৰ প্ৰেক্টিকেলৰ ওপৰত অৰ্থাৎ ক্লাছ 11তো প্ৰেক্টিকেল থাকে তোমালোকৰ অভিজ্ঞতা আছে আৰু ক্লাছ 12তো বিশেষকৈ প্ৰেক্টিকেল বিলাক থাকে এতিয়া প্ৰেক্টিকেল বিলাকৰ ক্ষেত্ৰত বহুতে মোক কৈ আছে যে ধুনীয়াকৈ প্ৰেক্টিকেলৰ ভিডিঅ' বনাও প্ৰেক্টিকেলৰ ভিডিঅ' মই বনোৱাৰ কাৰণে মই অস্বীকাৰ কৰা নাই কিন্তু ইয়াৰ লগত জড়িত মই কিছুমান সঁচা কথা তোমালোকক আজি ক'বলৈ বিচাৰিছোঁ বা প্ৰেক্টিকেলৰ লগত জড়িত কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং যিখিনি আমাৰ সকলোৱে ধৰা প্ৰেক্টিকেলটো ৱেষ্ট অফ টাইম বুলি ভাবে বা কিবা কিবি বুলি কয় কিন্তু আজি আমি সঁচা কথাটো চাম যেহেতু মই কোৱা কথাখিনি কিয় কৈছোঁ তোমালোকক যেহেতু তোমালোকে বিচাৰ কৰি চাব পাৰা যে মই য'ত ক্লাছ 11-12 পঢ়িছিলোঁ তাত বিশুদ্ধৰূপে প্ৰেক্টিকেলবিলাক কৰোৱা হৈছিল ধৰা আমাৰ নিজ হাতে সকলোবোৰ ছবি অংকন কৰা হৈছিল বা নিজ হাতে সকলোবোৰ লিখা হৈছিল আৰু লগতে নিজ হাতে আমি হাতে কামবিলাকো কৰিছোঁ অৰ্থাৎ প্ৰেক্টিকেলৰ সকলো ধৰণৰ কাম আমি কৰিছোঁ আমি ফিজিক্সৰ প্ৰেক্টিকেলে হওক বা আমাৰ ক্লাছ 11ত ভাৰ্নিয়াৰ কেলিপাৰ স্ক্ৰু গজ বা আমাৰ আটাইখিনি আমি কৰিছোঁ ধৰা ক্লাছ 12ত বিশেষকৈ আমাৰ প্ৰিজম গ্লাছ লেব তাৰপিছত তোমালোকৰ মিৰৰ তাৰপিছত তোমালোকৰ লেন্স তাৰপিছত আৰু জড়িত তোমালোকৰ মেগনেটৰ তিনিটা প্ৰেক্টিকেল মেগনেটিক ফিল্ড লাইনৰ হয় না তাৰপিছত তোমালোকৰ সাউথ পোল পইণ্টিং নৰ্থ পোল পইণ্টিং সাউথ নৰ্থ পোল পইণ্টিং নৰ্থ তো আটাইখিনি আমি কৰিছোঁ মই নিজ হাতে কৰিছোঁ আমি নিজ হাতে কৰিছোঁ গতিকে তাৰ ওপৰত মই দুষাৰমান কথা ক'বলৈ ওলাইছোঁ আৰু ঠিক তেনেকৈ বায়'লজিৰো মেথছতো প্ৰেক্টিকেল নাথাকে বায়'লজিৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ আমি পাৰ্মানেণ্ট শ্লাইডবিলাক চাইছোঁ বা বিভিন্ন ধৰণৰ আমি মিঅ'চিছ মাইট'চিছ পঢ়িছোঁ গতিকে মই এইখিনি কথা তোমালোকক আজি কম মোৰ প্ৰেক্টিকেলৰ ইয়াতে বহি উলিয়াই লৈছোঁ বহীত দেখুৱাই তোমালোকক মই ইয়াতে কম কথাখিনি হৈছে বহুতে মোক বিচাৰি আছে যে আপুনি এটা PDF বনাই দিয়ক প্ৰেক্টিকেলবিলাকৰ যে মই আগতে কৈছোঁ যে ফিজিক্স আৰু কেমেষ্ট্ৰিৰ প্ৰেক্টিকেলৰ বহি মোৰ ওচৰত নাই যেহেতু ফিজিক্স আৰু কেমেষ্ট্ৰি প্ৰেক্টিকেলৰ বহি দুটা জমা লোৱা হৈছিল গতিকে সেই দুটা মই তোমালোকক দেখুৱাব নোৱাৰিম কিন্তু ফিজিক্স আৰু কেমেষ্ট্ৰি প্ৰেক্টিকেলবিলাক ক'ৰ পৰা লিখিব লাগে বা কেনেকুৱা ধৰণৰ লিখিব লাগে তাৰ ওপৰত মই প্ৰপাৰ ভিডিঅ' গৰম বন্ধমানত বনাই দিম গৰম বন্ধমানত বনাই দিলে যথেষ্ট হ'ব যিহেতু আমাৰ প্ৰেক্টিকেলবিলাকো আগষ্ট অক্টোবৰ এনেকুৱা টাইমত ষ্টাৰ্ট হৈছিল যেহেতু গৰম বন্ধলৈকে তোমালোকে লিখি পাৰিবা বা সেনেকুৱা ধৰণৰ কথা যে বহুতে কৈছে যে আমি প্ৰেক্টিকেল নকৰাকৈ আমি ঘৰত লিখি থ'ম এইটো কথা অলপ ধৰণৰ খেলি মেলি থকা কথা কিয়নো প্ৰেক্টিকেলটো আগতে কৰোৱা হয় ৰেচপেক্টেড কলেজবিলাকত প্ৰেক্টিকেলটো আগতে কৰোৱা হয় তাৰপিছত লিখিব দিয়া হয় যদি মই মোৰ ইয়াতে যদি কৰা প্ৰেক্টিকেলখিনি যদি তোমালোকক PDF আকাৰে দি দিওঁ তোমালোকৰ যদি কলেজত অলপ বেলেগকৈ পঢ়ায় বা সিকুৱেন্সটো যদি নিমিলে তেতিয়া তোমালোকে ধৰা পৰি যাবা বা তোমালোকৰ তেতিয়া ক'বকে তোমালোকে আগতে ঘৰত লিখি থৈছা গতিকে তেনেকুৱা কাম নকৰিবা তোমালোকে যদি বিচাৰিছা মই দিম মই নিদিওঁ বুলি অস্বীকাৰ কৰা নাই বিচাৰিছা মই দিম মই পাৰ্ট ৱাইজ দিম ভিডিঅ'বিলাক ধৰা ট্ৰান্সফাৰ ছেকশ্যন অফ টেষ্টিছৰ এটা পাৰ্ট ট্ৰান্সফাৰ ছেকশ্যন অফ অভাৰী ট্ৰান্সফাৰ ছেকশ্যন অফ ব্লাষ্টুলা অৰ্থাৎ টু ষ্টাডি অফ ডিফাৰেন্ট কজিং অৰ্গেনিজম আইডেণ্টিফাই তো অৰ্গেনিজম এডাপ্টেশ্যন এইবিলাক মই চব দিম কিন্তু পাৰ্ট ৱাইজ ভিডিঅ' বনাম তো এটা PDFতে মই সকলোবোৰ দি নিদিওঁ আৰু এটা PDF দি দিলে তোমালোকে দিন ৰাতি প্ৰেক্টিকেল লিখাত মছগুল হৈ যাবা আৰু তাৰ ফলস্বৰূপে তোমালোকৰ বাকী ষ্টাডিবিলাক পিছ পৰি যাব গতিকে মই পাৰ্ট ৱাইজ দিম তোমালোকে যদি বিচাৰিছা কোনোবাই মই মানা কৰিছোঁ যে আগতে নিলিখিবা আগতে কৰোৱা হোৱাৰ পিছত তোমালোকে কৰিবা মই তথাপিও তোমালোকক কৈছোঁ যে তোমালোকে যদি বিচাৰিছা কোনোবাই লিখিবলৈ তোমালোকে লিখিব পাৰিবা বস্তুখিনি চাব পাৰিবা তাৰ কাৰণে মই প্ৰপাৰ ভিডিঅ' জুন জুলাই মাহৰ ভিতৰত গোটেইখিনি মই কমপ্লিট কৰি দিম প্ৰেক্টিকেলৰ অ'কে তাৰপিছত মই ইয়াতে তোমালোকক দেখুৱাবলৈ আহিছোঁ যে আচল কথা হৈছে মই এইখিনি কথা কোৱা মেইন উদ্দেশ্যটো হৈছে প্ৰেক্টিকেলবিলাক সদায় সঁচাই ৱেষ্ট অফ টাইম নেকি বা প্ৰেক্টিকেলবিলাক কথাটো হৈছে প্ৰেক্টিকেল আৰু থিয়ৰীৰ মাজত যিটো বেলেঞ্চিং সেই বেলেঞ্চিংটো জানিব লাগিব ধৰা আমাৰ প্ৰেক্টিকেল হৈছিল 12টাৰ পৰা 4টা মানৰ ভিতৰত বা কেতিয়াবা মেক্স টু মেক্স 5টা তো এইখিনি সময় আমি প্ৰেক্টিকেলত দিছিলোঁ বা তাৰ ৰাতিপুৱাৰ পৰা ঘৰতে পঢ়িছিলোঁ আৰু সন্ধিয়া আহিও আমি ঘৰতে পঢ়িছিলোঁ এতিয়া হৈছে প্ৰেক্টিকেলবিলাকৰ পৰা HSত কিবা সম্পৰ্ক আছেনে প্ৰেক্টিকেলবিলাকত চোৱা এইটো জুলজিৰ প্ৰথম এইটো তোমালোকে দেখিবলৈ পাইছা ট্ৰান্সফাৰ ছেকশ্যন অফ টেষ্টিছ এই চিত্ৰটো বা এই চিত্ৰটো ছবিটো ডায়াগ্ৰামটো ক্লাছ 12ৰ যেতিয়া আমাৰ ফাইনেল এক্সাম হৈছিল HS 2025ৰ বায়'লজিৰ কুৱেশ্যন পেপাৰ উলিয়াই ল'ব পৰা এই চিত্ৰটো আঁকিব আহিছিল
অৰ্থাৎ তুমি প্ৰেক্টিকেলত যদি এবাৰ এই চিত্ৰটো আঁকিছা, এই চিত্ৰটো যদি প্ৰেক্টিকেলত তুমি এবাৰ আঁকি চাইছা, তে কোনো ধৰণৰ তোমাৰ ক্ষতি নাই, যিহেতু তোমালোকৰ এবাৰ অভ্যাস হৈ থাকিল। এইটো যিহেতু আহিছেও, এইটো তোমালোকৰ HS এক্সামিনেশ্যনতো আহিছে, আৰু ইয়াৰ যিখিনি আমাৰ এক্সপেৰিমেণ্টৰ পৰা আৰম্ভ কৰি যিখিনি ডাটা, যিখিনি আমি লিখিব লাগে, সেই লিখাখিনিতো থিয়ৰীত থাকে। মই কি কৰিছিলোঁ তোমালোকক মই আজি সঁচা কথাটো কৈ দিওঁ, যিহেতু ক্লাছ 12ত বায়'লজিটো পঢ়িছিলোঁ, যিহেতু বায়'লজিটোৰ ক্ষেত্ৰত মই ছবিটো কিতাপৰ পৰা আঁকিছিলোঁ, বাকী লিখাখিনি মই নিজৰ মতে লিখিছিলোঁ। থিয়ৰীখিনি বা কিছুমান কনচেপ্টখিনি মই নিজৰ মতে লিখিছিলোঁ, যিহেতু মই NCERT পঢ়িছিলোঁ। গতিকে ইয়াতে মই নিজৰ মতে লিখাই তোমালোকে পাই যাবা। তো কিতাপ মই ফ'ল' কৰিছিলোঁ লাইনবিলাকৰ কিছুমান ক্ষেত্ৰত, কিন্তু মই নিজৰ পৰাও ধুনীয়াকৈ এড কৰি ধুনীয়াকৈ লিখিছিলোঁ। গতিকে মই পাৰ্ট ৱাইজ তোমালোকক বায়'লজি অৰ্থাৎ জুলজি আৰু বটানীৰ ভিডিঅ'বিলাক বনাম, আৰু ফিজিক্সৰ প্ৰেক্টিকেল বা কেমেষ্ট্ৰি প্ৰেক্টিকেল কেনেকৈ লিখিব লাগে তাৰ 2-3টা ভিডিঅ' তোমালোকক বনাই দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। এতিয়া কথাটো হৈছে, বহুতে ভাবে যে প্ৰেক্টিকেলবিলাক আমি নিজে নকৰোঁ, বেলেগৰ পৰা আঁকি ল'ম, বা প্ৰেক্টিকেলবিলাক আমি নিজে নিলিখোঁ, বেলেগৰ পৰা লিখাম আমি। কিন্তু তেনেকুৱা ধৰণৰ কথা কৰাটো অলপ ভুল, কাৰণ প্ৰেক্টিকেলবিলাক নিজে লিখা মানে হৈছে নিজৰ এটা প্ৰেক্টিছ হোৱা। অৰ্থাৎ তোমালোকে যদি প্ৰিজমৰ এটা মিনিমাম এংগলৰ যিটো ডেভিয়েশ্যন, মিনিমাম ডেভিয়েশ্যনৰ এটা ফৰ্মুলাৰে গোটেইখিনি আমি প্ৰেক্টিকেল কৰোঁ, আৰু প্ৰিজমৰ প্ৰেক্টিকেলটো বহুত বেছি টানো নহয়। গতিকে সেই যদি মিনিমাম ডেভিয়েশ্যনৰ প্ৰেক্টিকেলটো যদি তোমালোকে কৰা, বা সেই মিনিমাম ডেভিয়েশ্যনত যদি সূত্ৰটো তোমালোকে প্ৰয়োগ কৰি সেই প্ৰেক্টিকেলত থকা 2-3টামান অংক যদি বা 2-3টামান যদি গণিত তোমালোকে ছল্ভ কৰা, তেতিয়া তোমালোকৰ নিশ্চিতভাৱে কনচেপ্ট বিল্ডিং বা আণ্ডাৰষ্টেণ্ডিংটো হ'ব। বা আমাৰ যিটো মেগনেট আছে, মেগনেটৰ ক্ষেত্ৰতো মেথামেটিক্স নাথাকে, বা জিঅ'মেট্ৰিকেল লেন্থ আৰু মেইন লেন্থ, জিঅ'মেট্ৰিকেল লেন্থ আৰু মেগনেটিক লেন্থৰ মাজত কি সম্পৰ্ক, জিঅ'মেট্ৰিকেল লেন্থটো সদায় বেছি হয়, মেগনেটিক লেন্থটো অলপমান হ'লেও সৰু হয়, সেইটো কেনেধৰণৰ কথা। তো আটাইখিনি প্ৰেক্টিকেল কৰিলেহে আৰু এটা ভিজুৱেলাইজেশ্যন হয়, তো বেছি ভালকৈ মনত ৰ'ব। গতিকে কথাটো হৈছে, প্ৰেক্টিকেলবিলাক তোমালোকে কৰিবলৈ চেষ্টা কৰা, বা প্ৰেক্টিকেলবিলাক যদি কলেজত কৰাই তোমালোকে ভাল কথা, যদি নকৰাই বা সদায় লিখি নিব দিয়ে, তেতিয়া তোমালোকে ইউটিউবত হ'লেও এবাৰ ভিডিঅ'বিলাক চাই ল'বা। ইউটিউবত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' পায়, আমাৰ অসমৰ চেনেল আছে তেনেকুৱা। এই প্ৰেক্টিকেলবিলাকৰ ভিডিঅ' তোমালোকে চাই ল'বা, প্ৰেক্টিকেলবিলাক ক'ত হৈ আছে, কেনেকৈ হৈছে, তোমালোকে ধুনীয়াকৈ চাই ল'বা। তাৰপিছতহে তোমালোকে ক্লাছ 12ত যেতিয়া পৰীক্ষা দিবা, HS তোমালোকৰ প্ৰেক্টিকেল যেতিয়া পৰীক্ষা হ'ব, তেতিয়া তোমালোকৰ ভয় নালাগিব। কোনো ধৰণৰ প্ৰেক্টিকেল পৰীক্ষাত ভাইভা হ'ব, তেতিয়া ভয় নালাগিব, বা শ্বৰ্ট এনালাইচিছ কৰিব দিব, তেতিয়া তোমালোকৰ ভয় নাথাকিব, বা বহুত ক্ষেত্ৰত ফিজিক্সৰ প্ৰেক্টিকেল কৰিব আহিব, তেতিয়া তোমালোকৰ ভয় নালাগিব, আৰু বহুত ক্ষেত্ৰত তোমালোকৰ HSতো হেল্প পাবা। এইখিনি কথা তোমালোকে আজি মনত ৰাখি থোৱা, বা আজি তোমালোকে চাই লোৱা। এবছৰ পিছত এই ভিডিঅ'ৰ তলত তোমালোকে নিজে কমেণ্ট কৰি জনাবা, বা তোমালোকৰ প্ৰেক্টিকেলৰ নাম্বাৰ কিমান পাইছা, বা তোমালোকে প্ৰেক্টিকেলৰ কাৰণে কিমানখিনি HSত হেল্প পাইছা, তো তোমালোকে কমেণ্ট কৰি জনাবা। এবছৰ মই ৱেইট কৰি থাকিম, এই ভিডিঅ'ত কমেণ্ট বক্স সদায় খোলা থাকিব। তো আজি ভিডিঅ'টো এইখিনিতে। তোমালোকক মই কিছুমান সঁচা কথা ক'লোঁ, হয়তো বহুতে বেয়া পাব পাৰে, কিন্তু বেয়া পালেও এইটো সঁচা কথা। তোমালোকে এইখিনি কথা ধ্যান ৰাখি কামবিলাক কৰিবা, আগবাঢ়িবা। অৰ্থাৎ লাহে ধীৰে সুস্থিৰে, এতিয়ালৈ বহুতখিনি সময় আছে, গতিকে লাহে ধীৰে ষ্টেপবিলাক লোৱা। দৌৰা দৌৰি বা খেলি মেলিতে যাতে নিজৰ ভুলটো তোমালোকে স্বীকাৰ নকৰা, বা নিজৰ কিছুমান ভুল কৰি নেপেলোৱা যাতে, তাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। ধন্যবাদ।